নমস্কাৰ গাইজ, স্বাগতম টেকনিকেল ইনষ্টিটিউচনলৈ। গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ লৈছোঁ আপোনালোকে কেনেকৈ অনলাইনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ যিটো মেম্বাৰশ্বিপ কাৰ্ড সেইটো বনাব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই আছোঁ এই কাৰ্ডটো থাকিলে আপোনালোকে কি সুবিধা লাভ কৰিব পাৰিব। তো আপোনালোকে আপোনালোকৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ইয়াত চাৰ্চ কৰিব ভাৰতীয় জনতা পাৰ্টি মেম্বাৰশ্বিপ কাৰ্ড বুলি। তাৰপিছত এনেকুৱা পেজ এটা খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ পিছত ইয়াত আপোনালোকে মোবাইল নম্বৰটো বহাই দি চেণ্ড অ'টিপিত ক্লিক কৰি দিব। চেণ্ড অ'টিপিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ এটা খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ পিছত ইয়াত চাব, ইয়াত দিয়া আছে পাৰ্চনেল ডিটেইলছ, ফেমিলি ডিটেইলছ, কণ্টেক্ট ডিটেইলছ আৰু ছ'চিয়েল মিডিয়া ডিটেইলছ। তো আপোনালোকে পাৰ্চনেল ডিটেইলছত ইয়াত আপোনালোকে আপোনালোকৰ ফটোটো আপলোড কৰিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকে টাইটেলত মিষ্টাৰটো দি দিব আৰু ইয়াত আপোনালোকে আপোনালোকৰ নেমটো দি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ৰিলিজনটো দি দিব আৰু ইয়াত আপোনালোকে আপোনালোকৰ জেণ্ডাৰটো দি তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকে আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। ডেট অফ বাৰ্থ বহাই দিয়াৰ পিছত ইয়াত আপোনালোকৰ কাষ্টটো লিখি দিব। তাৰপিছত ইয়াত কেটেগৰীটো আপোনালোকে চিলেক্ট কৰি দিব। প্ৰফেশ্যনেলত ইয়াত আপোনালোকে চাব, ইয়াত যদি আপোনালোকে চাকৰি কৰে, চাকৰিৰ কাৰণে ইয়াত দিয়া আছে। আপোনালোকে যদি ডক্টৰ নাইবা বিজনেছমেন হয় তো ইয়াত চাব, ইয়াত আপোনালোকে বিজনেছমেন থাকিলে বিজনেছমেন ইয়াত দি দিব। তাৰপিছত ইয়াত চাব, এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে গ্ৰেজুৱেট হ'লে গ্ৰেজুৱেট দি দিব আৰু যদি আপোনালোকৰ 12 পাছ হয় 12 পাছটো ইয়াত দি দিব। তাৰপিছত ইয়াত আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ডৰ নাম্বাৰ আৰু ইমেইল আই ডিটো বহাই আৰু আপোনালোকৰ যিটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইটো ইয়াত থাকিব। তাৰপিছত আপডেটত আপোনালোকে ক্লিক কৰি দিব। আপডেটত ক্লিক কৰি দিয়াৰ পিছত চাব, ইয়াত এড মোৰত আপোনালোকে ক্লিক কৰিব। এড মোৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ ফেমিলি মেম্বাৰৰ ডিটেইলছবিলাক দি দিব। ফেমিলি মেম্বাৰৰ ডিটেইলছ দিয়াৰ পিছত তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকৰ ফেমিলি মেম্বাৰ যদি এজন থাকে এজনৰ নাম দিব আৰু যদি বহুতো থাকে ইয়াত আপোনালোকৰ ফেমিলি মেম্বাৰ কিমানজন আছে সেইটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ কণ্টেক্ট ডিটেইলছটো দি দিব। কণ্টেক্ট ডিটেইলছ আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ ষ্টেটটো ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব পাৰিব। তো আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ এছেম্বলি যিটো আছে এছেম্বলিটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। এছেম্বলিটো চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো পিনকোডটো আপোনালোকে ইয়াত বহাই দিব। পিনকোডটো বহাই দিয়াৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকৰ লেণ্ডলাইন নম্বৰ নাইবা জিলা আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো আছে সেইটো বহাই দি আৰু আপোনালোকৰ মণ্ডল কোনখিনিত পৰে তো আপোনালোকৰ মণ্ডলটো ইয়াত বহাই দিব। মণ্ডলটো বহাই দিয়াৰ পৰা আপোনালোকৰ ভোটটো য'ত আপোনালোকে ভোট দিয়ে ভোটৰ ডিটেইলছটো ইয়াত আপোনালোকে দিব পাৰিব। ভোটৰ ডিটেইলছটো দিয়াৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ যিটো ৱাৰ্ড নামটো ইয়াত দি দিব। তাৰপিছত এড মোৰত আপোনালোকে ক্লিক কৰি দিব। এড মোৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো হোৱাটছআপ মোবাইল নম্বৰটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকৰ ফেচবুকৰ যিটো লিংক আছে ফেচবুকৰ লিংকো দিব পাৰিব, নহ'লে টুইটাৰৰ লিংক দিব, নহ'লে ইয়াত আপোনালোকে ইনষ্টাগ্ৰামৰ লিংকো দি আপোনালোকে আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এটা কাৰ্ড আহি যাব। কাৰ্ড আহি যোৱাৰ পিছত আপোনালোকে এইটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি বাহিৰ কৰি ৰাখিব। গাইজ এতিয়া আপোনালোকে চাব পাৰিব মোৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ যিটো মেম্বাৰশ্বিপ আই ডি সেইটো ইয়াত সম্পূৰ্ণকৈ আহি গ'ল। তো গাইজ ইয়াত চাব, ইয়াত মোৰ যিটো মেম্বাৰশ্বিপ আই ডি নাম্বাৰটো ইয়াত আহি গৈছে। তো এতিয়া আপোনালোকে এই মেম্বাৰশ্বিপ আই ডিটো ডাউনলোড কৰি ৰাখিব পাৰিব। তো ইয়াত ডাউনলোড কৰি আপোনালোকে এই মেম্বাৰশ্বিপ আই ডিটো আপোনালোকে ৰাখিব পাৰিব। তো গাইজ এতিয়া আপোনালোকক জনাই আছোঁ আপোনালোকৰ এই মেম্বাৰশ্বিপ আই ডি থাকিলে কি সুবিধা লাভ কৰিব পাৰিব। গভৰ্ণমেণ্টৰ যিবিলাক স্কিম আছে এই স্কিমবিলাক আপোনালোকে সহজতে পাই যাব। গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।